লগতে আমি আজি এপিডিচিএল কাৰ্যালয় আহিছো। ইয়াত আমাক প্ৰশাসনৰ মানুহে আমাক গেটখন বন্ধ কৰি দিছে। গেটখনত কোনো আমাক খুলি দিয়া নাই। সেইকাৰণে আমি আৰু 2 মিনিট এটা সময় দিছো। যদি এই গেটখন যদি খুলি নিদিয়া, সঁচাকৈ যদি খুলি নিদিয়া, তেতিয়াহ'লে আমি গেট ভাঙিবৰ কাৰণে প্ৰস্তুত থাকিম। আৰু এটা কথা স্পষ্ট, স্মাৰ্ট মিটাৰ লগাবলৈ যদি গাঁৱত কেনেবাকৈ এটা ঠিকাদাৰবিলাক যায়, তাত যদি কোনোবা হালোৱা এইটো স্থানীয় প্ৰশাসন যোগে হ'ব, ধেমাজি জিলা প্ৰশাসন যোগে হ'ব, কোনো ৰাজ্য যোগে নহ'ব। এইটো স্পষ্ট কথা। কোনো কাৰণ আমাৰ স্মাৰ্ট মিটাৰ নালাগে। এইফালে বানপানী হৈ আছে, এইফালে মানুহ চিলাপথাৰত আজি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ আৰু ভাতৃ ভগ্নী সংগঠনৰ কাৰ্যকৰ্তাসকলে একত্ৰিত হৈ চিলাপথাৰৰ গৰু বজাৰৰ পৰা স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে বিভিন্ন শ্লোগান দি চিলাপথাৰ বিদ্যুৎ সংমণ্ডলৰ কাৰ্যালয়লৈ এক প্ৰতিবাদী ৰেলী উলিয়ায়। কাৰ্যালয়ৰ গেটৰ সন্মুখত প্ৰতিবাদকাৰীসকলে বিজেপি চৰকাৰ আৰু বিদ্যুৎ বিভাগৰ বিৰুদ্ধে বিভিন্ন শ্লোগান দি উত্তাল কৰি তোলা সমগ্ৰ পৰিৱেশ। প্ৰধানমন্ত্ৰীয়ে গুজৰাটত স্মাৰ্ট মিটাৰ সংযোগ কৰিব নোৱাৰা কাম অসমত মুখ্যমন্ত্ৰীয়ে কিয় কৰিছে? আদানী ঠিকাদাৰসকলে স্মাৰ্ট মিটাৰ গাঁওসমূহত সংযোগ কৰাৰ বাবে এপিডিচিএলৰ লগত কি চুক্তি স্বাক্ষৰ কৰিছে আৰু এতিয়ালৈ কেইখন চৰকাৰী কাৰ্যালয়ত স্মাৰ্ট মিটাৰ সংযোগ কৰিছে বুলি প্ৰশ্ন উত্থাপন কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি ৰাজু বৰপাত্ৰ গোহাঁয়ে। লগতে কেইবাটাও দাবী সম্বলিত এখন স্মাৰক পত্ৰও প্ৰদান কৰে। অসমৰ জনসাধাৰণৰ মূৰত ৰাম টাঙোন উৰাবৰ পৰা এটা বস্তু আনি দিছে হিমন্ত বিশ্ব শৰ্মাই। বিদ্যুৎ মন্ত্ৰী নন্দিতা গাঁও নুচাই স্মাৰ্ট মিটাৰটো হৈছে সাধাৰণ জনতাৰ কাৰণে এটা জলবোমা, এটা বোমা সদৃশ, যিটো স্মাৰ্ট মিটাৰ কাৰণে আমি সাধাৰণ জনতাৰ নাচুত ঘটনা কৰিবলৈ বাধ্য হৈছে। যিসকল হিতাধিকাৰীয়ে আগতে BPL আছিল, তেওঁলোকে ফৰ্মেলি কাৰেণ্টৰ সংযোগ লৈ মাহে মাহে চৰকাৰৰ ঘৰলৈ কৰ দি আছিল। কিন্তু স্মাৰ্ট মিটাৰ দিবৰ পৰা তেওঁলোকে ঘৰত না খাব পাৰিছে, না শুব পাৰিছে। হিমন্ত বিশ্ব শৰ্মাই কমিশ্যনৰ অংকক লৈ এপিডিচিএলে মোটা অংক লৈ বহিৰাগত পুঁজিবাদী কোম্পানী আমদানিক আনি স্মাৰ্ট মিটাৰ সংযোগ দি সাধাৰণ জনতাৰ মূৰত ৰাম টাঙোন ঘূৰাইছে। আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে, নাৰী মুক্তি সংগ্ৰাম সমিতিয়ে স্পষ্টভাৱে ক'বলৈ আহিছো, কোনো কাৰণতে স্মাৰ্ট মিটাৰ সংযোগ কৰিবলৈ নিদিওঁ। কোনো কাৰণতে স্মাৰ্ট মিটাৰ বন্ধ কৰক। শেষত পুনৰ সহযোগিতা কামনাৰে ভৱদীয় শ্ৰী ভৱেন হালৈ, শ্ৰী যদুমণিকৰ সভাপতি ধেমাজি জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ হয়, ধেমাজি জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ হয় অভিজিৎ খনিকৰ, মন্টু কাৰ্ডো নাৰী মুক্তি সংগ্ৰাম সমিতি কছাৰীপথৰ শাখাৰ সমিতিৰ হয় মণিকা চাংৰা। প্ৰতিলিপিসমূহ জিলা আয়ুক্ত মহোদয় ধেমাজি, 2 সংমণ্ডল বিষয়া এপিডিচিএল চিলাপথাৰ সংমণ্ডল অসম। মানে ঘাম লাগি গৈছে, এইটো আমাৰ খণ্ডসমূহত স্মাৰ্ট মিটাৰ সংযোগ কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে খুদ নিজৰ গুজৰাটত স্মাৰ্ট মিটাৰ সংযোগ কৰিব নোৱাৰিলে, বন্ধ হৈ গ'ল। যিজন প্ৰধানমন্ত্ৰী তেওঁ নিজৰ গুজৰাটত সেনেকৈ লগাবলৈ যাওঁতে পাব্লিকে অফেন্স কৰি তাত সংযোগ দিব নোৱাৰিলে, মহাৰাষ্ট্ৰত সংযোগ দিব নোৱাৰিলে। আমাৰ হিমন্ত বিশ্ব শৰ্মাই নৰেন্দ্ৰ মোদী অমিত শ্বাহৰ লুঙিত ধৰি অসমৰ সাধাৰণ শ্ৰেণী মানুহৰ ডিঙিত কোবাবলৈ, টেটু চেপিবলৈ, মূৰত ৰাম টাঙোন সুৰাবলৈ অসমলৈ ৰঙা দলিচা পাৰি আনিছে। এতিয়া অসম চৰকাৰে কিমান % কমিশ্যন লৈছে এই আদানীৰ পৰা, এই ঠিকাদাৰ গোষ্ঠীৰ পৰা? এই এপিডিচিএল অফিচে SDOৰ পৰা ইঞ্জিনিয়াৰলৈকে কিমান % কমিশ্যন লৈ আপোনালোকে এই অঞ্চলত স্মাৰ্ট মিটাৰ সংযোগ কৰিছে? বেয়া কথা নহয়, আমাৰ খুব আছে, খুব আছে। ৰ'ব, আপুনি আজি আহিছে, ৰ'ব, আপুনি আজি ইয়াৰ পৰাই আমাৰ দাবীখিনি আমি দিম। আমাৰ কি প্ৰশ্ন কৰিব লাগে আমি ইয়াৰ পৰাই
কি কৈছ তই কথা ক'লে ৰাইজৰ এনেই অহা নাই ইয়াত ৰাইজ এনেই অহা নাই কথা মুখত আহিলে কথাখিনি যিখিনি আমি আমাৰ ফালৰ পৰা জনাব লাগে সেই কথাখিনি কৈছোঁ আমি কথা দিছো না আপোনাক আলোচনা কৰি আমাৰ মানুহ নাযায় ভিতৰলৈ আমি কথাটো কিয় বুজি পোৱা নাই কোনোবাই মাৰে আমি নহয় আপোনালোকে নহয় মানে বেলেগে মাৰিব পাৰে নে কি এই কথাটো কৈছে আমি পুলিচৰ কথা শুনিব লাগে আমি জানো কিন্তু আমি গণতান্ত্ৰিক দেশৰ এখন নাগৰিক আমি গৰ্বিত অসমীয়া আমাৰ কাৰ্যালয়লৈ আহিছোঁ গণতান্ত্ৰিক হিচাপে আপুনি এই গাঁতখন খুলি দিব লাগে আৰু আমিও এইটো আমাৰো এইটো সন্মান আছে শ্ৰদ্ধা আছে যে আপোনালোকৰ যিটো কথা প্ৰটোকল যে গেটখন খুলি দিয়া হৈছে আমি সোমাই যাব নালাগে ধেমাজিৰ পৰা সঞ্জয় নাথৰ ৰিপৰ্ট E24 লাইভ ব্ৰেকিং